নমস্কাৰ আৰু আসসালামু আলাইকুম। মই আহি আছো যেহেতু পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনৰ উপলক্ষে মই নগাঁও সামাগুৰ সমষ্টিত 27 নং শিঙিমাৰী জেডপিচি আঞ্জুমা বেগম বাইদেউৰ হৈ মই নিৰ্বাচনৰ প্ৰচাৰ চলাম। নিশ্চয় আপোনালোকে যেহেতু ইণ্ডিপেণ্ডেণ্ট খেলিছে আৰু তেখেতে প্ৰতিচিহ্ন হ'ল এৰোপ্লেন, গতিকে তেখেতে হৈ মই নিৰ্বাচনৰ প্ৰচাৰ চলাম আৰু সকলোকে লগ পাম। আপোনালোকে আহিব। আমি আহি আছো 25 তাৰিখত আহিম। 25 তাৰিখত গোটেইখিনি জেডপিচিৰ আণ্ডাৰত মই যিমানখিনি প্ৰগ্ৰাম চলাব পাৰোঁ মই চলাবলৈ কাৰণে ৰেডি হৈ আছো আৰু বিভিন্ন ঠাইতো গৈ আছো। যেহেতু মই ব্যস্তৰ মাজত বহুত প্ৰগ্ৰাম কৰি আছো, তথাপিও মই আঞ্জুমা বেগমক মই যেহেতু কথা দিছো আৰু তেওঁৰ লগত মোৰ লগত আগৰ পৰাই ভাল আছিলে, গতিকে মই তেখেতে হৈ নিৰ্বাচনৰ প্ৰচাৰ কৰিম। আৰু আপোনালোকে এইবাৰ আঞ্জুমা বেগমক আপোনালোকে যাতে মোৰ খাতিৰত হওক বা যিকোনো তাৰ খাতিৰেই হওক আপোনালোকে যাতে এইবাৰ জয়যুক্ত কৰিব, তাৰে মই কামনা কৰিছোঁ এই শিঙিমাৰী জেডপিচিৰ ৰাইজক। ধন্যবাদ।